দেৱলীনা একেবাৰে নাটক তেতিয়া কৰা নাছিলে তেতিয়া তেওঁ শিৱসাগৰ কমাৰ্চ কলেজত ফাৰ্ষ্ট ইয়েৰ এগৰাকী ষ্টুডেণ্ট হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এদিন তেওঁ কিবা কাৰণত নাটকৰ আখৰালৈ আহিলে ছোৱালীজনী আখৰা চাই আছিলে কিবা এটা কাৰণত মোৰ চকুত পৰিলে মাতি আনিলোঁ নাটক কৰিবলৈ ইচ্ছুক নেকি সুধিলোঁ তেওঁ ক'লে তেওঁ সুবিধা পোৱা নাই মন কৰে লাহে লাহে কথা পাতি দেৱলীনাক দেখিলোঁ যে দেৱলীনাৰ ভালেখিনি ভিতৰত দক্ষতা আছে তেওঁ ভাষাও তিনিটা অসমীয়া ইংৰাজী বঙালী বৰ সলসলীয়াকৈ ক'ব পাৰে প্ৰকাশটো বৰ ভাল তাৰপিছত মই প্ৰথমে তেওঁক এন ফ্ৰেংকৰ কিতাপখন পঢ়িবলৈ দিলোঁ তাৰপিছত নাটকৰ চৰিত্ৰটো চাই দেখিলোঁ তাৰপৰা তেওঁক নিৰ্বাচন কৰিলোঁ আৰু দেখা গ'ল নাটকখন যেতিয়া প্ৰদৰ্শন হ'ল দেৱলীনাৰ অভিনয়ে দৰ্শকক যথেষ্ট উৎফুল্লিত কৰিলে সেই সময়তে এটা প্ৰযোজনা চাওঁতে দিল্লীৰ পৰা সতীশ আনন্দ বুলি এজন পৰিচালক আহিলে তেওঁ সংগীত নাটক একাডেমী বঁটা পোৱা বিখ্যাত পৰিচালক তেখেতে মানে মোক তেতিয়াই কৈছিলে যে এই ছোৱালীজনী মোক দিয়ক আপুনি তেতিয়া দেৱলীনাৰ বয়সটো এনেকুৱা নহয় যে তেওঁ ঘৰখন এৰি তেখেতৰ লগত সেই দিশত মনোনিৱেশ কৰিব পাৰে কিন্তু দেৱলীনাৰ প্ৰতিভাই যে অনন্য স্বীকৃতি পাইছিলে সেইটো স্বীকৃত